গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছোঁ আৰু মানে প্ৰেম প্ৰীতি আৰম্ভ হৈ গৈছিলে পাকিস্তানৰ চোৰাংচোৱা এজেণ্ট বুলি ক'লেও ভুল নহ'ব আৰু অৰ্থাৎ গৃহ বিভাগৰ লগত তেওঁ হলি গলি সেই তেনেকুৱা এজন ব্যক্তিৰ যি প্ৰতিষ্ঠানত কাম কৰিছিলে লিড পাকিস্তান তাত গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে পাইছিলে 2.5 লাখ টকা আৰু তেখেতৰ এই লিড পাকিস্তানৰ যিজন মেনেজাৰ আছিলে মেনেজাৰ পাই আছিলে 50,000 তেওঁ মালিকে যদি 50,000 আৰু কৰ্মচাৰীগৰাকী 2.5 লাখ টকা তাতে সন্দেহৰ আঙুলি আনিছে তেওঁ গোপন তথ্য ধৰিছিল তেওঁ বেছিকৈ গোপন তথ্য ধৰাৰ কাৰণে তেওঁক অলপ বেছি দৰমহা ৰাখিছিল কাৰণ তেওঁ ইতিমধ্যে NGOটোত জড়িত হৈ গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছোঁ আৰু মানে প্ৰেম প্ৰীতি আৰম্ভ হৈ গৈছিলে সেইকাৰণে তেখেতৰ হাতৰ পৰা গোপন তথ্য আহি আছে আৰু যাৰ কাৰণে তেওঁ এই গোটেই বিষয়টো মানে জানি মানে তেওঁ তাত কাম কৰি আছিল বা তেওঁ বেছিকৈ দৰমহা পাই আছিল সেইকাৰণে আলিটকি যিজন জৰিয়তে আজি ইতিমধ্যে অৱগত এটা ছবি আহিছে যে পাকিস্তানৰ আজি আমাৰ ভাৰতীয় মূলৰ লোকক হত্যা কৰা আৰ্মি জৱানসকলক আমাৰ কিমানজন শ্বহীদ হৈছে শেহতীয়াকৈ এই ঘটনাবোৰৰ লগতো মানে আলিটকি এলিজাবেথ গগৈ গৌৰৱ গগৈ কিবা এটা সম্পৰ্ক থকা যেন আমি লাগিছে সেইকাৰণে তেওঁ ৰাষ্ট্ৰদ্ৰোহী বুলি ইতিমধ্যে চিহ্নিত হৈছে সেইকাৰণে তেওঁ পৰিত্যাগ কৰিব লাগে সেইটো আমাৰ দাবী থাকিল পাকিস্তানৰ চোৰাংচোৱা এজেণ্ট বুলি ক'লেও ভুল নহ'ব আৰু অৰ্থাৎ গৃহ বিভাগৰ লগত তেওঁ হলি গলি সেই তেনেকুৱা এজন ব্যক্তিৰ যি প্ৰতিষ্ঠানত কাম কৰিছিলে লিড পাকিস্তান তাত গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে পাইছিলে 2.5 লাখ টকা আৰু তেখেতৰ এই লিড পাকিস্তানৰ যিজন মেনেজাৰ আছিলে মেনেজাৰ পাই আছিলে 50,000 তেওঁ মালিকে যদি 50,000 আৰু কৰ্মচাৰীগৰাকী 2.5 লাখ টকা তাতে সন্দেহৰ আঙুলি আনিছে তেওঁ গোপন তথ্য ধৰিছিল তেওঁ বেছিকৈ গোপন তথ্য ধৰাৰ কাৰণে তেওঁক অলপ বেছি দৰমহা ৰাখিছিল কাৰণ তেওঁ ইতিমধ্যে NGOটোত জড়িত হৈ গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছোঁ আৰু মানে প্ৰেম প্ৰীতি আৰম্ভ হৈ গৈছিলে সেইকাৰণে তেখেতৰ হাতৰ পৰা গোপন তথ্য আহি আছে আৰু যাৰ কাৰণে তেওঁ এই গোটেই বিষয়টো মানে জানি মানে তেওঁ তাত কাম কৰি আছিল বা তেওঁ বেছিকৈ দৰমহা পাই আছিল সেইকাৰণে আলিটকি যিজন জৰিয়তে আজি ইতিমধ্যে অৱগত এটা ছবি আহিছে যে পাকিস্তানৰ আজি আমাৰ ভাৰতীয় মূলৰ লোকক হত্যা কৰা আৰ্মি জৱানসকলক আমাৰ কিমানজন শ্বহীদ হৈছে শেহতীয়াকৈ এই ঘটনাবোৰৰ লগতো মানে আলিটকি এলিজাবেথ গগৈ গৌৰৱ গগৈ কিবা এটা সম্পৰ্ক থকা যেন আমি লাগিছে সেইকাৰণে তেওঁ ৰাষ্ট্ৰদ্ৰোহী বুলি ইতিমধ্যে চিহ্নিত হৈছে সেইকাৰণে তেওঁ পৰিত্যাগ কৰিব লাগে সেইটো আমাৰ দাবী থাকিল পাকিস্তানৰ চোৰাংচোৱা এজেণ্ট বুলি ক'লেও ভুল নহ'ব আৰু অৰ্থাৎ গৃহ বিভাগৰ লগত তেওঁ হলি গলি সেই তেনেকুৱা এজন ব্যক্তিৰ যি প্ৰতিষ্ঠানত কাম কৰিছিলে লিড পাকিস্তান তাত গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে পাইছিলে 2.5 লাখ টকা আৰু তেখেতৰ এই লিড পাকিস্তানৰ যিজন মেনেজাৰ আছিলে মেনেজাৰ পাই আছিলে 50,000 তেওঁ মালিকে যদি 50,000 আৰু কৰ্মচাৰীগৰাকী 2.5 লাখ টকা তাতে সন্দেহৰ আঙুলি আনিছে তেওঁ গোপন তথ্য ধৰিছিল তেওঁ বেছিকৈ গোপন তথ্য ধৰাৰ কাৰণে তেওঁক অলপ বেছি দৰমহা ৰাখিছিল কাৰণ তেওঁ ইতিমধ্যে NGOটোত জড়িত হৈ গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছোঁ আৰু মানে প্ৰেম প্ৰীতি আৰম্ভ হৈ গৈছিলে